Hello friends, let's crack Assam Prospective Any Exam. Welcome to শিক্ষাৰ জগত। আজি আমি আসাম এণ্ড ইটছ পিপলছৰ এটা ভাগ আসাম হিষ্ট্ৰীৰ বিষয়ে MCQৰ মাধ্যমেদি বুজিবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। কুৱেশ্যন নম্বৰ 1, কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল? উত্তৰ ভগদত্ত। নৰকাসুৰৰ অত্যাচাৰ দিনক দিনে বাঢ়ি যোৱাত ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰি প্ৰাগজ্যোতিষপুৰৰ ৰাজসিংহাসনত ভগদত্তক বহুৱাইছিল। ভগদত্ত দুৰ্যোধনৰ শহুৰেক আছিল। ভগদত্তই নিজ কন্যা ভানুমতীক দুৰ্যোধনৰ লগত বিয়া দিছিল। নেক্সট কুৱেশ্যন, কামৰূপ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন? বা এই কুৱেশ্যন এনেধৰণেও অহা দেখা যায়, বৰ্মন বংশৰ প্ৰথমজন ৰজা কোন আছিল? উত্তৰ পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন, পুৰণি কামৰূপৰ চাৰিভাগ ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু চুমাৰপীঠ। নেক্সট কুৱেশ্যন চাওঁ, আহোমসকলৰ ভাষাত অসমৰ নাম। আহোমসকলে অসমক প্ৰথমতে মুং দুন দুন খাম বুলি কৈছিল। আহোমসকল অসমলৈ আহিছিল 1228 খ্ৰীষ্টাব্দত। আহোম ৰাজত্বকালৰ প্ৰথমজন ৰজা স্বৰ্গদেউ চাওলুং চুকাফাই 1215 খ্ৰীষ্টাব্দত মংমাও বা মাওলুং বুলি কোৱা জেগাডোখৰৰ পৰা অসমৰ অভিমুখে ৰাওনা হৈছিল আৰু তেওঁ 2 ডিচেম্বৰ 1228 খ্ৰীষ্টাব্দত ব্ৰহ্মপুত্ৰ উপত্যকাত ভৰি দিছিল। সেইকাৰণে 2 ডিচেম্বৰ দিনাখন অসম দিৱস হিচাপে উদযাপন কৰা হয়। পিছত 1253 খ্ৰীষ্টাব্দত তেওঁ চৰাইদেউত প্ৰথম ৰাজধানী স্থাপিত কৰিছিল। নেক্সট কুৱেশ্যন, আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল স্বৰ্গদেউ চাওলুং চুকাফাই। নেক্সট কুৱেশ্যন, আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউ, অৰ্থাৎ আহোমসকলে চৰাইদেউ বুলি কৈছিল, পিছত এই নাম চৰাইদেউ হয়গৈ। নেক্সট কুৱেশ্যন, আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল। এনেতো আহোমসকলৰ বহুত কেইজন ৰজাই শ্ৰেষ্ঠত্বৰ উদাহৰণ দিছিল, কিন্তু তাৰে মাজত চবতকৈ শ্ৰেষ্ঠ আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন, আহোমৰ শেষ ৰজাজন? উত্তৰ পুৰন্দৰ সিংহ। পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন কোন আছিল? চুকলেংমুং। উত্তৰ হ'ব চুকলেংমুং। আহোম প্ৰথামতে হোৱা বিবাহ, ইয়াত ভুল হৈছে, প্ৰথমতে লিখা গৈছে কিন্তু টাইপিং মিষ্টেক। প্ৰথামতে হোৱা বিবাহ চকলং নামেৰে জনা যায়। ল'ৰা ৰজাৰ প্ৰকৃত নাম কি? ল'ৰা ৰজাৰ প্ৰকৃত নাম আছিল চুলিকফা বা তেওঁক ৰত্নধ্বজ সিংহ বুলিও জনা যায়। সতী জয়মতী আপোনালোকে চবেই জানে, আহোম ৰজা গদাধৰ সিংহৰ পত্নী। এওঁ স্বামীৰ মংগলৰ বাবে জীৱন উৎসৰ্গা কৰি সতীৰ্থৰ খ্যাতি অৰ্জন কৰিছিল। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল কুমাৰ ভাস্কৰ বৰ্মন। তেওঁ বিয়া পতা নাছিল, সেইকাৰণে তেওঁ কুমাৰ ভাস্কৰ বৰ্মন বুলি জনা যায়। যোগিনীতন্ত্ৰৰ মতে পুৰণি কামৰূপ ৰাজ্য কেইভাগত বিভক্ত আছিল? যোগিনীতন্ত্ৰৰ মতে পুৰণি কামৰূপ ৰাজ্য 4 ভাগত বিভক্ত আছিল। কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে? ইয়াৰ উত্তৰ নিচেই সহজ, 594 খ্ৰীষ্টাব্দত। নাগশংকৰ দেৱালয় কোনে সজাইছিল? নাগশংকৰ দেৱালয় কামৰূপৰ ৰজা নৰশংকৰে সজাইছিল। নেক্সট কুৱেশ্যন, শালস্তম্ভ বংশৰ প্ৰথম ৰজাজন কোন আছিল? শালস্তম্ভ বংশৰ প্ৰথম ৰজাজন আছিল শালস্তম্ভ নিজে। তেওঁ শাল গছৰ দৰে শক্তিশালী আছিল, সেইকাৰণে তেওঁক শালস্তম্ভ বুলি কোৱা হৈছিল। শালস্তম্ভই কামৰূপৰ সিংহাসনত উঠে কিমান খ্ৰীষ্টাব্দত? 650 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, শালস্তম্ভ বংশৰ অন্তিম ৰজাজনৰ নাম কি আছিল? অন্তিমজন ৰজা আছিল ত্যাগসিংহ। নেক্সট কুৱেশ্যন, শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতীক কোন দেশৰ ৰজালৈ বিয়া দিয়া হৈছিল? শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতীক নেপালৰ লিচ্চিবি কিঙৰ লগত বিয়া দিয়া হৈছিল। নেক্সট কুৱেশ্যন, পাল বংশৰ অন্ত পৰে কিমান চনত? পাল বংশৰ অন্ত পৰে 1112 চনত। পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? প্ৰথমজন ৰজা আছিল ব্ৰহ্মপাল, অৰ্থাৎ ব্ৰহ্মপালে পাল বংশৰ স্থাপনা কৰিছিল। নেক্সট কুৱেশ্যন, পাল বংশৰ আৰম্ভণি হয় কিমান চনত? পাল বংশৰ আৰম্ভণি 990 চনত আৰম্ভণি হয়। মালিক উজবেকে কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1257 চনত। 1257 চনত মালিক উজবেকে কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? চুকাফা। নিচেই সহজ প্ৰশ্ন। নেক্সট কুৱেশ্যন, চুকাফা ব্ৰহ্মদেশৰ কোনখন প্ৰদেশৰ পৰা অসমলৈ আহিছিল? তেওঁ মাওলুং বা মংমাও বুলি জেগাডোখৰৰ পৰা অসমলৈ আহিছিল। তিব্বেতৰ মাওলুং বা মংমাও বুলি কোৱা জেগাডোখৰৰ পৰা অসমলৈ আহিছিল। মুণ্ডুং চুনখাম মানে কি? মুণ্ডুং চুনখাম মানে সোণৰ বাগিচাৰে ভৰা দেশ। নেক্সট, জয়ন্তীয়া ৰজা যশু বৰ্মন কোনজন আহোম ৰজাৰ সমসাময়িক আছিল? তেওঁ আছিল নৰিয়া ৰজা, অৰ্থাৎ কেঁকুৰা ৰজা বা কোজা ৰজা বুলিও তেওঁক জনা যায়। তেওঁ 1644 পৰা 1648 চনলৈকে কম সময়ৰ কাৰণে ৰাজসিংহাসনত বহিছিল। নেক্সট কুৱেশ্যন, আহোম ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ? ইয়াৰ উত্তৰ হ'ব 1374 চনৰ পৰা 1380 চনলৈ। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব চুডাংফা। তেওঁ বামুণৰ ঘৰত ডাঙৰ দীঘল হোৱাৰ কাৰণে তেওঁক বামুণী কোঁৱৰ হিচাপেও জনা যায়। নেক্সট কুৱেশ্যন, অসমৰ কোনজন ৰজাই চাৰগোৱালৈ নিজৰ অসমৰ ৰাজধানী তুলি নিয়ে? চাৰগোৱালৈ চুডাংফাই তুলি নিছিল। কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ নাম লৈছিল? প্ৰথমবাৰৰ বাবে স্বৰ্গনাৰায়ণ উপাধি লৈছিল চুহুংমুঙে। নেক্সট কুৱেশ্যন, দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? দিহিঙীয়া ৰজা বুলি চুহুংমুঙকে কোৱা হয়।
কোনজন আহোম ৰজাই অসমত প্ৰথম লোকপিয়ল কৰে চুহুংমুঙে। কোনজন আহোম ৰজাক গড়গঞা ৰজা বুলি কোৱা হয়? গড়গঞা ৰজা বুলি চুকলেংমুং অৰ্থাৎ চুহুংমুঙৰ পুতেক চুকলেংমুঙক গড়গঞা ৰজা হিচাপে জনা যায়। তেওঁ গড়গাঁৱত নিজৰ ৰাজধানী স্থাপন কৰাৰ কাৰণে তেওঁক গড়গঞা ৰজা বুলি জনা যায়। অসমৰ মৰিয়াসকল কি ব্যৱসায়ৰ লগত জড়িত? অসমৰ মৰিয়াসকল কাঁহৰ বাচনৰ লগত জড়িত। প্ৰথম আহোম বৰবৰুৱা কোন আছিল? প্ৰতাপ সিংহৰ দিনত প্ৰতাপ সিংহ বা চুচেনফা, তেওঁৰ আহোম নাম আছিল চুচেনফা। প্ৰতাপ সিংহই দুটা পদৰ সৃষ্টি কৰিছিল, এটা আছিল বৰবৰুৱা আৰু এটা আছিল বৰফুকন। প্ৰথমজন বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা আৰু বৰফুকন আছিল লাংগি পানীচিয়া। তো উত্তৰ হ'ব মোমাই তামুলী বৰবৰুৱা। অসমৰ বুৰঞ্জীত বৰফুকন পদৰ সৃষ্টি কোনে কৰিছিল? চুচেনফা বা প্ৰতাপ সিংহই। নেক্সট কুৱেশ্যন, অসমৰ কোনজন ৰজাক কোজা ৰজা বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব চুতিনফা বা নৰিয়া ৰজা বা কেঁকুৰা ৰজা। মই ক'লোঁ নহয় আপোনাক আগতে 1644 পৰা 1648লৈকে কেঁকুৰা ৰজা বা নৰিয়া ৰজাই ৰাজসিংহাসনত বহিছিল। তেওঁ চুতিনফা, তেওঁৰ আহোম নাম আছিল চুতিনফা। কোনজন আহোম ৰজাৰ ছত্ৰভংগ যুগ হোৱা বুলি দৈবজ্ঞসকলে কৈছিল? দৈবজ্ঞসকলে শিৱসিংহক কৈছিল। তেওঁ এষ্ট্ৰলজিৰ ওপৰত বিশ্বাস ৰাখিছিল, সেইকাৰণে তেওঁ নিজৰ কুঁৱৰীক ৰাজসিংহাসনত বহুৱাইছিল, ফুলেশ্বৰীক। বৰৰজা ফুলেশ্বৰী কোনজন আহোম ৰজাৰ কুঁৱৰী আছিল? বৰৰজা ফুলেশ্বৰী আছিল শিৱসিংহৰ কুঁৱৰী। নেক্সট কুৱেশ্যন, প্ৰথম আহোম বৰৰজা কোন আছিল? ফুলেশ্বৰী হ'ব উত্তৰ। অসমৰ ইতিহাসত কোনজনী আহোম ৰাণীক দ্বিতীয় বৰৰজা উপাধি দিয়া হয়? সৰ্বেশ্বৰীক দ্বিতীয় ৰাণীৰ উপাধি দিয়া হয়। হস্তি বিদ্যাৰ্ণৱ পুথি কোনে ৰচনা কৰে? সুকুমাৰ বৰকাইত। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত লতাকটা ৰণ হয়? লতাকটা ৰণ মণিপুৰৰ ৰজা জয়সিংহৰ দিনত হৈছিল আৰু এইটো ৰজা ৰাজেশ্বৰ সিংহই ইয়াত হেল্প কৰিছিল লতাকটা ৰণত। সেইকাৰণে তেওঁ জয়সিংহই নিজৰ জীয়ৰীক বিয়া দিছিল। নেক্সট কুৱেশ্যন, মণিপুৰৰ ৰাজকন্যা কুৰংগ নয়নীক কোনজন আহোম ৰজাই বিয়া কৰাইছিল? ৰাজেশ্বৰ সিংহই। ৰজা জয়সিংহই তেওঁৰ নিজৰ জীয়ৰী কুৰংগ নয়নীক ৰাজেশ্বৰ সিংহৰ লগত বিয়া দিছিল। মণিৰাম দেৱানৰ ফাঁচি হয় 1858 চনত। ইংৰাজীয়ে বন্দী কৰা আহোম ৰজাজন কোন আছিল? তেওঁ আছিল পুৰন্দৰ সিংহ বা আহোম কিংডমৰ চবতকৈ অন্তিমজন ৰজা আছিল পুৰন্দৰ সিংহ। অসমৰ আটাইতকৈ ওখ মন্দিৰটো কি? উত্তৰ হ'ব শিৱদৌল। ফ্ৰেণ্ডছ, ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, শেষলৈকে নিশ্চয় চাব। কুৱেশ্যন, অসমলৈ মান সেনাক আমন্ত্ৰণ কৰি অনা আহোম সেনাৰ বৰফুকনজন কোন আছিল? এই নামটো বৰ চৰ্চিত নাম, তেওঁৰ হ'ল বদন বৰফুকন। তেওঁৰ কাৰণে মানসকলে অসমত আক্ৰমণ কৰিবলৈ সুযোগ পাইছিল। চিপাহী বিদ্ৰোহত জড়িত থকাৰ অপৰাধত ইংৰাজীয়ে ফাঁচি দিয়া অসমীয়া নেতাজন কোন আছিল? মণিৰাম দেৱান। তেওঁক 1858 চনত ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, 1942 চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীজনী কোন আছিল? কনকলতা বৰুৱা। 1942 চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন তেওঁ আছিল মুকুন্দ কাকতি। নেক্সট কুৱেশ্যন, 1942 চনৰ আন্দোলনত বৰহমপুৰত শ্বহীদ হোৱা মহিলাগৰাকী আছিল ভোগেশ্বৰী ফুকননী। নেক্সট কুৱেশ্যন, অসমৰ কৃষক বিদ্ৰোহত ফুলগুৰিৰ সংঘৰ্ষত 1861 চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজন আছিল লেফটেনেণ্ট ছিংগাৰ। নেক্সট কুৱেশ্যন, ফুলগুৰিৰ কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা 54 জন আছিল। দিহিঙীয়া ৰজাৰ বাবে বনৰীয়া হাতী ধৰি দিব নোৱাৰি নিজ ৰাজ্য এৰি কোচ ৰাজ্যলৈ পলাই যোৱা অসমীয়াজন আছিল শ্ৰীমন্ত শংকৰদেৱ। ৰজাঘৰীয়া দৈবজ্ঞই কৰা ভৱিষ্যতবাণীৰ কাৰণে ৰাজপথত নবহা স্বৰ্গদেউজন আছিল শিৱসিংহ। তেওঁ নিজৰ কুঁৱৰী ফুলেশ্বৰীক ৰাজসিংহাসনত বহুৱাইছিল। পথৰুঘাটৰ ৰণ হৈছিল 1894 চনত। বহুত ইম্পৰ্টেণ্ট। ৰত্নমালা কিতাপখন কোনে ৰচনা কৰে? ৰত্নমালা কিতাপখন পুৰুষোত্তম বিদ্যানিধিয়ে ৰচনা কৰে। কিমান চনত চুতীয়া ৰাজ্য স্থাপিত হয়? চুতীয়া ৰাজ্য 1189 চনত স্থাপিত হয়। বীৰপালে চুতীয়া ৰাজ্য স্থাপন কৰে। ফ্ৰেণ্ডছ, কুৱেশ্যনবিলাক বহুত ইম্পৰ্টেণ্ট, আপোনালোকে লাষ্টলৈকে নিশ্চয় চাব আৰু সদায় ৰিভাইজ কৰিব। গোটেই আছাম হিষ্ট্ৰীৰ কুৱেশ্যনবিলাক ইনক্লুড কৰা হৈছে। নেক্সট কুৱেশ্যন, কিমান চনত কনকলতা শ্বহীদ হয়? 1942 চনত কনকলতা শ্বহীদ হয়। কিমান চনত অসমত স্বায়ত্ব শাসন প্ৰৱৰ্তন কৰা হয়? 1935 চনত। নেক্সট কুৱেশ্যন, কিমান চনত পাণ্ডুত কংগ্ৰেছ অধিৱেশন বহে? 1926 চনত পাণ্ডুত কংগ্ৰেছ অধিৱেশন বহে। বিখ্যাত কাৰেংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ৰাজেশ্বৰ সিংহই।
69 চনত মোৱামৰীয়াসকলে কাক ৰজা পাতিছিল তেওঁলোকে ৰমাকান্তক ৰজা পাতিছিল কোনজন আহোম ৰজাই প্ৰথম ইংৰাজৰ সহায় বিচাৰিছিল তেওঁ আছিল চুইটপাংফা পাংফাৰ হিন্দু নাম কি হয় আপোনালোকে কমেণ্টছত জনাবচোন কোনজন আহোম ৰজাৰ দিনত হৰদত্ত আৰু বীৰদত্তই বিদ্ৰোহ কৰিছিল কমলেশ্বৰ সিংহৰ দিনত নেক্সট কুৱেশ্যন কিমান চনত মানসকলে প্ৰথম আহোম ৰাজ্য আক্ৰমণ কৰে 1817 চনত তিনিবাৰ আক্ৰমণ কৰিছিল তাৰ 1817 চনত তেওঁলোকে প্ৰথমবাৰ আক্ৰমণ কৰিছিল ছেকেণ্ড টাইম কৰিছিল 1819 চনত কিমান চনত মানসকলে তৃতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে 1819 নহয় এইটো তৃতীয়বাৰ আক্ৰমণ কৰিছিল এইটো ভুল হৈছে লিখাত 1821 চনত তেওঁলোকে তৃতীয়বাৰ আক্ৰমণ কৰিছিল যোগেশ্বৰ সিংহই কিমান চনত অসমৰ সিংহাসনত বহে তেওঁ মানৰ তৃতীয় আক্ৰমণৰ পিছতে তেওঁ বহিছিল যোগেশ্বৰ সিংহ তেওঁ 1821 চনত মানসকলে তেওঁক ৰাজসিংহাসনত বহুৱাইছিল কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰম্ভ কৰে চুহুংমুঙৰ দিনত তেওঁলোকে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰে চুহুংমুঙৰ মই অলৰেডি কুৱেশ্যনত ডিছকাছ কৰিছোঁ তেওঁৰ আহোম নাম কি আপোনালোকে জনাবচোন হিন্দু নাম কি আপোনালোকে জনাবচোন কোনজন আহোম ৰজাক খুৰা ৰজা বুলি কোৱা হয় চুকাম্ফাক খুৰা ৰজা বুলি কোৱা হয় তেওঁ কিমান চনৰ পৰা কিমান চনলৈকে তেওঁ 1552 পৰা 1603 চনলৈকে ৰাজসিংহাসনত বহিছিল কোনজন আহোম ৰজাই প্ৰতাপ সিংহ উপাধি গ্ৰহণ কৰে প্ৰতাপ সিংহ চুচেনফাই প্ৰতাপ সিংহ উপাধি গ্ৰহণ কৰিছিল তেওঁ দুটা পদৰ সৃষ্টি কৰিছিল মই অলৰেডি কুৱেশ্যনত ডিছকাছ কৰিছোঁ বৰফুকন আৰু বৰবৰুৱা উৰিষ্যাৰ জগন্নাথ মন্দিৰ কোনে ধ্বংস কৰে উৰিষ্যাৰ জগন্নাথ মন্দিৰ কালাপাহাৰে ধ্বংস কৰিছিল নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ দিনত মিৰ জুমলাই অসম আক্ৰমণ কৰে চুটিনফাৰ দিনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল পাটকাই পৰ্বত অতিক্ৰম কৰি কোন জনজাতিৰ লোকে অসমত প্ৰৱেশ কৰে আহোম জনজাতিৰ লোকসকলে অসমত প্ৰৱেশ কৰিছিল কোনজন আহোম ৰজাক ল'ৰা ৰজা বুলি কোৱা হয় এইটো হ'ব ৰত্নধ্বজ সিংহ এইটো ভুল আছে ৰত্নধ্বজ সিংহ কাৰেক্ট এনচাৰ হ'ব ৰত্নধ্বজ সিংহ লালুকখোলা বৰফুকনক কোনে হত্যা কৰে লালুকখোলা বৰফুকনক ভূটাই ডেকাই হত্যা কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ আহোম নাম কি আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ আহোম নাম আছিল সুখ্ৰামফা আছিল তেওঁৰ আহোম নাম অসম বুৰঞ্জীত কোনজন ৰজাক ভগা ৰজা বুলি জনা যায় অসমীয়া বুৰঞ্জীত চুৰামফাক ভগা ৰজা বুলি জনা যায় নেক্সট কুৱেশ্যন আহোম ৰজা চুতামলাৰ হিন্দু নাম কি চুতামলাৰ হিন্দু নাম কি জয়ধ্বজ সিংহ তেওঁ ভগনীয়া ৰজা বুলিও জনা যায় জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলি জনা যায় কোনজন আহোম ৰজাই বৰবৰুৱা পদৰ সৃষ্টি কৰে বহুত ইজি কুৱেশ্যন চুচেনফা বা প্ৰতাপ সিংহ নেক্সট কুৱেশ্যন ৰুদ্ৰসিংহই কিমান চনত অসমৰ সিংহাসনত বহে তেওঁ 1696 চনত অসমৰ সিংহাসনত বহিছিল কিমান চনত ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰে ইয়াণ্ডাবু সন্ধিৰ পিছতে তেওঁলোকে 24 ফেব্ৰুৱাৰী 1826 চনত ইয়াণ্ডাবু সন্ধি হয় ইয়াৰ পিছতে তেওঁলোকে অসমৰ শাসনভাৰ গ্ৰহণ কৰে কিমান চনত মিৰ জুমলাই অসম আক্ৰমণ কৰে 1662 চনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল তেওঁ আছিল গোপীনাথ বৰদলৈ অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল এই কুৱেশ্যনটো অকণমান ডিবেটেবল কুৱেশ্যন হয় জগন্নাথ বৰুৱা তেওঁ আপাৰ আছামৰ পৰা আছিল বা আমি এনে মণিৰাম দেৱানক জানো কিন্তু জগন্নাথ বৰুৱা বুলি কিছুমান কিতাপত লিখা আছে আপোনালোকে কমেণ্টছত ক'বচোন মণিৰাম দেৱান হ'বনে জগন্নাথ বৰুৱা হ'ব নেক্সট কুৱেশ্যন অসমৰ পৰা প্ৰথম কোনে ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰে এইটো ফখৰুদ্দিন আলী আহমেদ তেওঁ আছিল অসমৰ ব্যক্তি আছিল আৰু তেওঁ প্ৰথমবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল প্ৰথমবাৰ নহয় অসমৰ পৰা প্ৰথমবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল কোচ ৰজা মল্লদেৱে কি নাম গ্ৰহণ কৰিছিল মহাৰাজ নৰনাৰায়ণ অসমৰ কাক লোকপ্ৰিয় বুলি কোৱা হয় নিচেই সহজ প্ৰশ্ন গোপীনাথ বৰদলৈ শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ সেনাপতি কোন আছিল তেওঁ আছিল লাচিত বৰফুকন হিউৱেন চাং অসমলৈ অহা সময়ত কামৰূপৰ ৰজা কোন আছিল তেওঁ আছিল কুমাৰ ভাস্কৰ বৰ্মন কিমান চনত মহাত্মা গান্ধী অসমলৈ আহে মহাত্মা গান্ধী অসমলৈ 4বাৰ আহিছিল আপোনালোকে কমেণ্টছত ক'বচোন প্ৰথমবাৰ আহিছিল 1921 চনত তাৰপিছত কোনটো বছৰত তেওঁ অসমলৈ আহিছিল আপোনালোকে নিশ্চয় জানি থোৱা দৰকাৰ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত বহে 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন বহিছিল আৰু ক'ত বহিছিল আপোনালোকে জানে চাগে প্ৰথম তিনিচুকীয়া ডিষ্ট্ৰিক্টত বহিছিল বান ৰজাৰ কন্যা উষা দেৱী নেক্সট কুৱেশ্যন কামাখ্যা দেৱী মন্দিৰ প্ৰথম নিৰ্মাণ কৰে নৰকাসুৰে নেক্সট কুৱেশ্যন কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল নৰনাৰায়ণৰ সেনাপতি কোন আছিল তেওঁৰ নিজৰ ভাতৃ মহাবীৰ চিলাৰয় ইয়াণ্ডাবু সন্ধি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন 24 ফেব্ৰুৱাৰী 1826 খ্ৰীষ্টাব্দত হয় এই সন্ধি মান ৰজা আৰু ব্ৰিটিছৰ মাজত হৈছিল কেতিয়াবা কুৱেশ্যন আহে কাৰ মাজত ইয়াণ্ডাবু সন্ধি হৈছিল এই কুৱেশ্যনো অহা দেখা যায় বা ডেট আহি যায় সন্ধিৰ চৰ্তমতে অসম ইংৰাজৰ অধীনলৈ যায় নেক্সট কুৱেশ্যন অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদজন কোন আছিল পিয়লি ফুকন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম 1888 চনৰ 25 আগষ্টত হয়
আহোম ৰজা জয়ধ্বজ সিংহই নিজ কন্যাক মোগল দৰবাৰলৈ পঠোৱা সন্ধিটো কোনটো আছিল আপোনালোকে জনাওকচোন ট্ৰাই কৰকচোন ইয়াৰ উত্তৰ হ'ব ঘিলাঝাৰী ঘাটৰ সন্ধি আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ কোনটো আছিল ইটাখুলিৰ ৰণ নেক্সট কুৱেশ্যন মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল 1206 খ্ৰীষ্টাব্দত মানৰ প্ৰথম আক্ৰমণ 1817 চন মহাত্মা গান্ধী অসমলৈ আহে 1921 চনত অসমত স্বৰাজ দলৰ প্ৰথম গৰাকী সভাপতি কোন আছিল তৰুণৰাম ফুকনদেৱ 1942 চনৰ আন্দোলনৰ সময়ত ইংৰাজী ফাঁচি দিয়া অসমীয়াজন কোন আছিল কুশল কোঁৱৰ আছিল নেক্সট কুৱেশ্যন অসমত দাস প্ৰথা বিলোপ হয় 1843 চনত কিমান চনত ইংৰাজসকলে পিয়লি ফুকনক ফাঁচি দিয়ে 1838 চনত নেক্সট কুৱেশ্যন কিমান চনত অসমত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন হয় 1837 চনত কিমান চনত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হয় 1888 চনত কিমান চনত মণিৰাম দেৱানক ফাঁচি দিয়া হয় 1858 চনত কিমান চনত কোচ ৰাজবংশ প্ৰতিষ্ঠা হয় কোচ ৰাজবংশ 1515 চনত কোনে প্ৰতিষ্ঠা কৰিছিল আপোনালোকে কমেণ্টছত জনাবচোন 1515 চনত কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপন বীৰপালে কৰিছিল হয়নে বীৰপালে কৰিছিল নেক্সট কুৱেশ্যন কোন চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল 1985 চনত 15 আগষ্ট তাৰিখে এই ডেটটো আহে কেতিয়াবা এক্সামত 15 আগষ্ট তাৰিখে হৈছিল এই স্বাক্ষৰ অসমৰ ৰাজধানী কেতিয়া শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হয় 1974 চনত ফ্ৰেণ্ডছ আজিকালি এক্সামৰ পেটাৰ্ণবিলাক চেঞ্জ হ'ব ধৰিছে এক্সামিনাৰবিলাকে বিভিন্ন এনালাইটিক টাইপৰ কুৱেশ্যনবিলাক ফ্ৰেম কৰা দেখা যায় ইজি টু মডাৰেট লেভেলৰ কুৱেশ্যনবিলাক তেওঁলোক ফ্ৰেম কৰে প্ৰায় 33% মান কুৱেশ্যনবিলাক ইজি টাইপৰ আহে আৰু তাৰ ওপৰত মডাৰেট আৰু হাৰ্ড এনেকুৱা হয় চ' আমি সদায় গোটেইখিনি চিলেবাছটোত গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ আৰু তাৰ মহত্বপূৰ্ণ কুৱেশ্যনবিলাকো আমি মনত ৰখা উচিত কুৱেশ্যন চাওঁ কোন চনত অসম আন্দোলন আৰম্ভ হৈছিল 1979 চনত অসমত কেতিয়া ভাষা আন্দোলন আৰম্ভ হৈছিল 1960 চনত নেক্সট কুৱেশ্যন চাওঁ কেতিয়া মোগলসকলে কোচ ৰাজ্য আক্ৰমণ কৰিছিল 1615 চনত কেতিয়া শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল নিচেই সহজ প্ৰশ্ন 1449 চনত কেতিয়া চিলাৰায়ৰ মৃত্যু হৈছিল চিলাৰায়ৰ মৃত্যু হৈছিল 1575 চনত তেওঁ চিকেন ফক্স হৈ মৃত্যুবৰণ কৰিছিল অসমত কেতিয়া পঞ্চায়তী ৰাজ আৰম্ভ হয় পঞ্চায়তী ৰাজ অসমত আৰম্ভ হয় 1896 চনত আৰু প্ৰথম ভাৰতত পঞ্চায়তী ৰাজ আৰম্ভ হোৱা প্ৰথমখন ডিষ্ট্ৰিক্ট বুলি ক'লে ৰাজস্থানৰ এটা ডিষ্ট্ৰিক্টত হৈছিল ৰাজস্থানখন শুদ্ধ উত্তৰ হ'ব অসমৰ মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল শ্ৰীমতী পদ্মকুমাৰী গোহাঁই স্বাধীন অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল হৰেশ্বৰ গোস্বামী নেক্সট কুৱেশ্যন চাওঁ অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিশ্যনাৰজন কোন আছিল কৰ্ণেল কিটিংছ কোন চনত ব্ৰিটিছ চৰকাৰে অসমত অসামৰিক আৰু অপৰাধী আদালত মঞ্জুৰ কৰিছিল 1828 চনত আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হৈছিল 1873 চনত তোমালোকে মোক হত্যা কৰিব পাৰা কিন্তু মোৰ স্বাধীনতাৰ স্পৃহাক হত্যা কৰিব নোৱাৰিবা কথাষাৰ কোনে কৈছিল আমাৰ কনকলতাই এই কথাষাৰ কৈছিল প্ৰাচীন কামৰূপৰ কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল অমৃত প্ৰভাক অসম আৰু তিব্বতৰ মাজৰ বাণিজ্যিক পথ কোনে মুকলি কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই 1703 চনত মুকলি কৰিছিল ব্ৰহ্মপুত্ৰ নদীক কোন তিনিটা নদীৰ সংগমস্থল বুলি কোৱা হয় এই কুৱেশ্যনটো মই এটা ভিডিঅ' বনাইছোঁ ডিটেইলছ ব্ৰহ্মপুত্ৰৰ ওপৰত এনিমেশ্যন ভিডিঅ' আৰু তাৰপিছত MCQ ছল্ভ কৰিছোঁ গোটেইখিনি ব্ৰহ্মপুত্ৰৰ ওপৰত আপোনাক একোৱে ডাউট নাথাকিব চ' মই ইয়াৰ কমেণ্টছত লিংক দিম আপোনালোকে প্লিজ সেই ভিডিঅ'টো চোৱা নাই যদি নিশ্চয় চাব দিহিং দিবাং আৰু লুইত এই তিনিটা নদী আমাৰ শদিয়াত মিলন হোৱাৰ পিছত তাৰ পৰা ব্ৰহ্মপুত্ৰৰ নাম লয় নদীখনে ব্ৰহ্মপুত্ৰৰ নাম লয় মোগলসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল নিশ্চয় সহজ প্ৰশ্ন 17 বাৰ অসমত আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল 1916 চনত শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱৰ ক'ত মণিকাঞ্চন সংযোগ হৈছিল বুলি কোৱা হয় মাজুলীৰ নদীদ্বীপৰ বেলগুৰিত তেওঁলোকৰ মণিকাঞ্চন সংযোগ হৈছিল 1905 চনত গোলাঘাটৰ সৰু পথাৰত জন্মগ্ৰহণ কৰা আৰু 1942 চনত ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হোৱা অসমৰ বিপ্লৱীজন কোন কুশল কোঁৱৰ আহোম সাম্ৰাজ্যৰ শেষ স্বৰ্গদেউ কোন আছিল আহোম সাম্ৰাজ্যৰ শেষ স্বৰ্গদেউ বুলি ক'লে চন্দ্ৰকান্ত সিংহ হ'ব আৰু শেষৰজন ৰজা ক'লে পুৰন্দৰ সিংহ হ'ব কিয়নো পুৰন্দৰ সিংহই স্বৰ্গদেউ টাইটেল লোৱা নাছিল নেক্সট কুৱেশ্যন চাওঁ হিউৱেন চাং কিমান চনত অসমলৈ আহে হিউৱেন চাং 620 চনত কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত অসমলৈ আহিছিল কিমান চনত চুকাফাৰ মৃত্যু হয় চুকাফাৰ মৃত্যু হয় 1268 চনত নেক্সট কুৱেশ্যন অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত
অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ছৈয়দা আনোৱাৰ টাইমুৰ আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল ৰেণুকা দেৱী বৰকটকী আছিল কোন চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰা হয় 1253 চনত স্বৰ্গদেউ চাওলুং চুকাফাই ৰাজধানী স্থাপন কৰে চৰাইদেউত প্ৰথমবাৰৰ বাবে আহোম আৰু মোগলৰ মাজত শেষ ৰণ কোন চনত হৈছিল 1681 চনত অসমত ধ্বংসাত্মক ভূমিকম্পটো কিমান চনত হৈছিল কমেণ্টছ কৰি মোক জনাবচোন গুৱাহাটীৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল 1948 চনত অসমৰ বিখ্যাত উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল 1694 চনত কোনে নিৰ্মাণ কৰিছিল গদাধৰ সিংহই নিৰ্মাণ কৰিছিল কিমান চনত অসমত খাৰুৱা তেল আৱিষ্কাৰ হয় 2823 চনত অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল বসন্ত দাস এই কুৱেশ্যনটো প্ৰায় অহা দেখা যায় কিমান চনত অসম বংগৰ পৰা বিভাজিত হৈছিল 1874 চনত অসম বংগৰ পৰা বিভাজিত হৈছিল কিমান চনত মুছলমানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল 1206 চনত 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল খৰ্গেশ্বৰ তালুকদাৰ কোনজন আহোম ৰজাক উত্তৰ পূব ভাৰতৰ শিৱাজী বুলি কোৱা হয় কোনজন আহোম ৰাজক হৈ আছে ৰজাক উত্তৰ পূব ভাৰতৰ শিৱাজী বুলি কোৱা হয় স্বৰ্গদেউ ৰুদ্ৰসিংহ তেওঁ বহুত প্ৰতাপী ৰজা আছিল বহুত কাম কৰি গৈছে তেওঁ বিহুৰ প্ৰচলন অসমত তেওঁ সৃষ্টি কৰিছিল তেওঁ কেইবাটাও বহুত মহত্বপূৰ্ণ কাম কৰাৰ কাৰণে তেওঁক শিৱাজী বুলিও কোৱা যায় কিমান চনত অসমত জল জাহাজ সেৱা আৰম্ভ হৈছিল 1874 চনত অসমত কেতিয়া টেলিফোন আৰু টেলিগ্ৰাফ সেৱা আৰম্ভ হৈছিল 1864 চনত প্ৰথমবাৰৰ বাবে অসমত কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল 1979 চনত আৰু অসমত কেইবাৰ হৈছিল ৰাষ্ট্ৰপতি টোটেল শাসন 4বাৰ হৈছিল বৰ্তমানলৈকে কোন চনৰ পৰা অসমত মাটিৰ ম্যাদী পট্টা আৰম্ভ কৰা হৈছিল 1886 চনত জয়দৌল আৰু জয়সাগৰ পুখুৰী কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মা জয়মতীৰ নামত নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন চাওঁ আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত উত্তৰ হ'ব বশিষ্ঠ আশ্ৰমত 165 অসমৰ প্ৰাচীনতম নাম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নেক্সট কুৱেশ্যন প্ৰাচীন অসমৰ ইতিহাস ৰচনাত আটাইতকৈ বেছি সমল যোগোৱা সংস্কৃত গ্ৰন্থখন কালিকা পুৰাণ অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আপোনালোকে ইয়াৰ উত্তৰটো দিবলৈ চেষ্টা কৰকচোন উত্তৰ হ'ব মহিৰংগ দানৱ প্ৰাগজ্যোতিষৰ পশ্চিম সীমাত বৰ্তমান বাংলাদেশৰ কৰতোয়া নদী প্ৰাগজ্যোতিষপুৰৰ দক্ষিণ সীমা আছিল বংগোপসাগৰ প্ৰাচীন কামৰূপ ৰাজ্যৰ 4টা ভাগত বিভক্ত আছিল 1 নম্বৰ কামপীঠ সোণকোষ বা স্বৰ্ণকোষ নদীৰ পৰা ৰূপহী নদীলৈকে ৰত্নপীঠ পূবে স্বৰ্ণকোষ নদীৰ পৰা পশ্চিমে বৰ্তমান বাংলাদেশৰ কৰতোয়া নদীলৈকে বিস্তৃত অঞ্চল স্বৰ্ণপীঠ ৰূপহীৰ পৰা ভৰলী নদীলৈকে আৰু চমাৰপীঠ আছিল ভৰলীৰ পৰা ডিক্ৰাই বা ডিক্ৰঙলৈ নেক্সট কুৱেশ্যন সতী জয়মতীক শাস্তি দিয়া পথাৰখন নিচেই সহজ প্ৰশ্ন জেৰেঙা পথাৰ নেক্সট কুৱেশ্যন মূলা গাভৰু আপোনালোকে সবেই জানে মূলা গাভৰু কোন বৰগোহাঁই ভ্ৰাচেনমঙৰ পত্নী তুৰ্বকৰ আক্ৰমণৰ সময়ত নিজে ঘোঁৰাত উঠি শত্ৰুপক্ষৰ লগত যুদ্ধ কৰি প্ৰাণ ত্যাগ কৰিছিল নেক্সট কুৱেশ্যন শৰাইঘাটৰ যুদ্ধ হৈছিল 1671 খ্ৰীষ্টাব্দত মোগল আৰু আহোমৰ মাজত নেক্সট কুৱেশ্যন শৰাইঘাটৰ যুদ্ধৰ দুই পক্ষৰ সেনাপতি আছিল উত্তৰ লাচিত বৰফুকন আহোমৰ পক্ষৰ পৰা আৰু ৰাম সিং মোগলৰ পক্ষৰ পৰা আছিল প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল 1769 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন দন্দুৱা বিদ্ৰোহ হৈছিল আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত এই কুৱেশ্যনটো অহা দেখা যায় দন্দুৱা বিদ্ৰোহ নেতা হৰদত্ত আৰু বীৰদত্ত আছিল দুজন ভাই ককাই দন্দুৱা বিদ্ৰোহৰ কাৰণ কামৰূপত আহোমৰ বৰফুকন আছিল সেই সময়ত কলীয়া ভোমোৰা তেওঁৰ অত্যাচাৰৰ কাৰণে দন্দুৱা বিদ্ৰোহ হ'বলৈ পাইছিল জলম বঁটা বা নকল আহোম বুলি কাক জনা যায় ৰজা কীৰ্তিচন্দ্ৰক চকৰি ফেটি বুৰঞ্জীৰ ৰচক কোন আছিল নুমলী বৰগোহাঁই মোগলসকলে অসম আক্ৰমণ কৰিছিল কেইবাৰ 17বাৰ কুৱেশ্যনটো ৰিপিট হৈছে খুৰা ৰজা কাক জনা যায় সুখৰাম ভাগ খুৰা ৰজা হিচাপে জনা যায় ভগনীয়া ৰজা জয়ধ্বজ সিংহ তেওঁ পলাই গৈছিল সেইকাৰণে ভগনীয়া ৰজা হিচাপেও তেওঁ জনা যায় বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন আমি আগতেও ডিছকাছ কৰিছোঁ নেক্সট কুৱেশ্যন কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজন কোন আছিল মই আপোনালোকক আগতে কুৱেশ্যন ডিছকাছ কৰোঁতে কৈছোঁ ভগদত্ত কৌৰৱৰ পক্ষ হৈ তেওঁ নিজৰ জোঁৱায়েকৰ পক্ষ হৈ যুদ্ধত অংশগ্ৰহণ কৰিছিল বান ৰজাৰ ৰাজধানী আছিল শোণিতপুৰ সেইকাৰণে তেজপুৰ বা শোণিতপুৰ বান ৰজাৰ ৰাজধানী আছিল ফ্ৰেণ্ডছ এই ভিডিঅ'টোৰ মাধ্যমেদি মই আছাম এণ্ড ইটছ পিপুলছৰ এটা পাৰ্ট আছাম হিষ্ট্ৰী কেইটামান MCQৰ মাধ্যমেদি আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ চ' আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক আগন্তুক সময়ত মই আছাম এণ্ড ইটছ পিপুলছৰ গোটেইখিনি চিলেবাছ এই চেনেলটোত আপলোড কৰিম যাতে আপোনালোকে গোটেইখিনি নতুন নতুন ভিডিঅ' পাই থাকে থেংক ইউ ফৰ ৱাচিং